আজি দুপৰীয়া এয়া মুৰ্গী মাংস বনাই আছোঁ। এয়া মাংস ধুনীয়াকৈ মই বহাই দিলোঁ। আনফালে আজি মাংস বনাম এয়া কলপচলাৰ লগত। এইখিনিতে ধুনীয়াকৈ মছলা দি একদম জালুক তালুক দি ধুনীয়াকৈ মানে এতিয়া ভাজি আছোঁ বৰ্তমান। এইফালে আলু একদম সৰু সৰুকৈ কাটি লৈছোঁ। এয়া কলপচলাৰ লগত মুৰ্গী মাংস কোনে কোনে খাই ভাল পায় মই বনাই আছোঁ দেই। বনাই হ'লে দেখাম বাৰু কেনেকুৱা হয়। এইফালে গাইজ অকণমান ফুলৰ পুলিৰ লগত লাগি আছোঁ। তাৰমানে কি হ'ল, এই ফুলৰ পুলিকেইটা মানে আগতে মানে মই ফুটা কৰিছিলোঁ, কিন্তু মানে কমকৈ হৈ আছিল যে, সেইকাৰণে মানে এতিয়া অলপমান বেছিকৈ ফুটা কৰি দিছোঁ। কাৰণ ফুটা আপুনি যিমান বেছিকৈ কৰিব নহয় ফুলৰ পুলি সিমান বেছি ভাল হয়। তেতিয়া মানে কি হয়, পানীটো ধুনীয়াকৈ পাছ হৈ থাকে আৰু মানে ফুলবোৰ বেয়া নহয়, আচলতে গেলি কৰি নাযায় তেনেকুৱা। আৰু এইটো যোৱাকালি লগাইছিলোঁ। এইটো খুব ধুনীয়া ফুলে, ৰঙা নিচিনাকৈ ফুলে। এনেকুৱা বেলেগ বেলেগ কালাৰ আছে যদি মই নাজানো, কিন্তু মই এনেকুৱা ফুলটো মানে ৰঙা নিচিনা ফুলা দেখিছোঁ। আৰু এইটো ধুনীয়াকৈ এতিয়া অলপমান ফুটা কৰি দিছোঁ। আগতে মানে এইটো বেলেগ ফুল আছিলে, এতিয়া এইটো দি দিছোঁ ধুনীয়াকৈ। তাকে এতিয়া সেই অকণমান দেখাই দিছোঁ। এইফালে এয়া বৰষুণ পৰি আছে যে, ফুলবোৰ খুব ধুনীয়াকৈ হৈছে এতিয়া মানে একদম পূৰা চাফা হৈ গৈছেগৈ। আপুনি মানে যিমানে পানী নিদিয়ক, কিন্তু বৰষুণৰ পানী পালেহে মানে ফুলবোৰ বেছিকৈ ধুনীয়া হয় আৰু মানে ধুনীয়াকৈ ফুলে। আৰু এইটো দেখিছেনে কিমান ধুনীয়াকৈ ফুলি আছে। এইটো ৰঙা নিচিনা হয়, এইটো বেলেগ বেলেগ কালাৰো আছে, য়েল্ল' কালাৰো আছে। তাৰপিছতে এইখিনিতে খুব ধুনীয়াকৈ হৈছে আৰু এইটো অকণমান দেখাই দিছোঁ। এইটো পদুনা পাতৰ নিচিনা হয়, খুব ভাল লাগে। এইটো অকণমান আগ এটা এনেকৈ মানে লগাই দিলেই মানে বহুতখিনি হৈ যায়গৈ। এনেকৈ বৰষুণ পৰা জেগাত মানে থ'ব লাগে, খুব ধুনীয়াকৈ হয় তেতিয়া। আৰু সেয়া আৰু এতিয়া বৰষুণ পৰি আছে যিহেতুকে ফুলবোৰ খুব ধুনীয়াকৈ হৈছে। এইফালে জবাজোপাও ধুনীয়াকৈ হৈছে। এতিয়া বাৰু কলি মানে পেলোৱা নাই। ইয়াৰ আগত এটা ফুল কলি পেলালে, অকণমান দেখাইছিলোঁ আপোনালোকক মই ভিডিঅ' কৰি। আৰু এতিয়া মানে সেই এপাহ ফুলে ফুলিলে আৰু এতিয়া ফুলা নাই, ফুলিব চাগে। এতিয়া খুব ধুনীয়াকৈ হৈছে বাৰু বৰষুণৰ পানী পাই। আৰু এইটো মানে ভিতৰত আছিলে, এইকেইটা মানে গোটেইকেইটা মই এতিয়া বাহিৰলৈ লৈ আহিছোঁ। কাৰণ মানে বৰষুণৰ পানীটো খুব বেছি প্ৰয়োজনীয় ফুলৰ পুলিত মানে, সেইকাৰণে এতিয়া মানে ধুনীয়াকৈ এতিয়া বৰষুণ পৰি আছে যে, গোটেই ফুলবোৰ ভিতৰত যিমান য'ত ফুল আছিলে মই চব উলিয়াই কৰি লৈ আহিলোঁ। আৰু অলপমান আছে বাৰু, তথাপিও মানে যিখিনি পাৰোঁ গোটেইখিনি লৈ আহিলোঁ। আৰু এতিয়া এতিয়া মাংসও বনাই আছোঁ। এইফালে অকণমান দেখাই আছোঁ আপোনালোকক। কলপচলাখিনি খুব ধুনীয়াকৈ এতিয়া দি দিলোঁ। এনেকৈ মুৰ্গী মাংসৰ লগত কলপচলা খাই কোনে কোনে ভাল পায়, মই বহুত বেছি ভাল পাওঁ। আৰু এনেকৈ খাই খুব ভাল লাগে। খালীকৈও খায় কলপচলা, এনেও মানে মাংস নহ'লেও খায় কিছুমানে, কিন্তু এনেকৈ মাংসৰ লগত খাই মানে মুৰ্গী মাংসৰ লগত বিশেষকৈ খাই খুব বেছি ভাল লাগে। এতিয়া এয়া বনাই আছোঁ। আপোনালোকে খাই ভাল পায়নে জনাব কমেণ্ট কৰি। এইফালে মই গজালটো ধুনীয়াকৈ মানে গৰম কৰি আছোঁ ফুলৰ টাবকেইটা মানে ফুটা কৰিবলৈ। চ' গাইজ, এয়া মোৰ মুৰ্গী মাংসৰ লগত কলপচলা ৰেডি। এনেকৈ কলপচলা খাই কোনে কোনে ভাল পায়, মানে কলপচলাৰ লগত মুৰ্গী মাংস খাই কোনে কোনে ভাল পায় কমেণ্ট কৰি জনাব। আজিলৈ আহিছোঁ, বাই।